কৃষ্ণ কৃষ্ণ হে রাম নিজ গোত্ৰ কুটুম্বটো তেজিবে আখ ভাৰ্যাৰ ভাতৃৰ মাত্ৰ কৰিবে বিশ্বাস এ ৰাম ক্ষুদ্ৰ খবে ধৰিবে অপশ্ৰীৰ বেশ সদমেদানলৈয়া ভ্ৰমি বেকগ্ৰাম দেশ এ ৰাম মূৰ্খৰ উন্নতি হৈবে ফুৰিবে উল্লাসী ধৰ্ম বখানিবে উচ্চ আসনত বহি হে ৰাম পৰিবে দুৰ্ভিক্ষে ভাতে মৰিবে প্ৰজা কৰৰ নিমিত্ৰে তাতে পিৰিবে ৰাজা ৰাজভিত্ৰ সকলে কৰিবে হুলস্থুল নুগুচিবে মনুষ্যৰ মনত আকুল নালাপিবে স্ত্ৰীকলোকে নকৰিবে স্নান নুহিবে কবখন ভূষণ অন্নপান সুখাইবে শৰীৰ একো নপাইবে আহাৰ হৈবে কলিত লোক পিশাচ আকাৰ এতিয়া বাপসকল কথাটো কিমান সঁচা আপোনাৰ গা ধোৱক বা নোধোৱক কিন্তু দামী দামী চেণ্ট আৰু চাবোন কিন্তু গাত বা কাষত থাকিবই দামী দামী সেইবোৰ থাকিব লাগিব গা ধোৱক বা নোধোৱক কাপোৰ সলাওক বা নসলাওক চেণ্ট চাবোন কিন্তু দামী হ'ব লাগিবই এইবিলাক ভাগৱতে কোৱা সিদ্ধান্ত কিমান সঁচা কিমান মিছা নাজানো গতিকে এজন বাপে কৈছিলে বোলে আপুনি বৰ ভাল কথা কয় দে বাপৰ বেমাৰবিলাক আমাৰ বাপসকলো আছে বোলে কিমান বোলে আমাৰ স্বামীয়ে আজি 12 দিন গা ধোৱা নাই আৰে বোলে ভাগ্য ভাল স্বামী বুলি নকলে ভাগ্যা বুলি ক'লে সেইটোৱে বিপদ হৈছে গতিকে মই বেমাৰটো যদিও কেন্দ্ৰবিন্দু মাতৃসকল আমাৰ বহুত যুৱক যুৱতী এই বেমাৰবিলাক নথকাকৈ থকা নাই গা পা ধোৱা নিয়ম এৰি দিব বিজ্ঞানটো আঁতৰলৈ যাব কিন্তু চেণ্ট চাবোন দি পেলাই দুৰ্গন্ধময় কৰি থব এইবিলাক হৈ থকা ঘটনা বা গতিকে নিয়ম নীতি নাইকিয়া হ'ব আৰু মানে কেৱল পোচাক আৰু মানে আপোনাৰ মেকআপৰ ওপৰতহে মান্যতাটো ৰাখিব বুলি আমাৰ ভাগৱতে ইমান সময়লৈকে মানে জনাইছে গতিকে মই এটা কথা প্ৰসংগহে কৈছো আপোনালোকে মানি লয় নলয় মই নাজানো এবাৰ গুৱাহাটী মহানগৰীত এনেকৈ ভাগৱত আলোচনা কৰাৰ পাছত ৰাতি থাকিবলৈ দিলে ঘৰত ৰাতিপুৱা স্নান কৰিবলৈ বাথৰুমটো দেখুৱাই দিলে চাবোনডোখৰ ঘঁহি পেলাই গৃহস্থক মাতিলো অলপ খেলি মেলি মনটো লাগি আছে দামটো কিমান তেতিয়া ক'লে বোপা এইটো চাবোনৰ দাম 1800 টকা আৰে 1800 টকা চাবোন এই ভিভেল চাবোনে গা ধুই বয়স শেষেই হ'ব এতিয়া বোলে এই চাবোনটো কিয় বোলে এইটো চাবোন একদম খুব ভাল বহুত সময়লৈকে গাটো মলমলাই থাকে বুলি তেওঁলোকে মোক ঘোষণা কৰিছে গতিকে মনত ৰাখিব বাপ বান্ধৱ আই মাতৃসকল মহাপুৰুষ শংকৰদেৱে দুবাৰকৈ তীৰ্থ কৰিলেগে দুবাৰকৈ তীৰ্থ কৰি পেলাই কিন্তু সেই চাবোনডোখৰ আমাক নিদিলে
গম পালেনে কথাটো? তেওঁ লিখি থৈ গৈছে, গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ হৰয় কেৱল মাত্ৰ পাপ শৰীৰৰ। এতিয়া গংগা আদিত স্নান কৰিলে বাহিৰৰ মলিবিলাক যাব, কিন্তু 2000 টকা চাবোনটো ঘঁহিলে আপুনি হৃদয়খন চাফা কৰিব নোৱাৰিব। এতিয়া মহাপুৰুষ শংকৰদেৱক সুধো, সেই চাবোনটোৰ নাম কি? এতিয়া চাবোনটোৰ নাম দি থৈ গৈছে আমাৰ, এই ভক্ত সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, সেই ভক্ত সেৱা নকৰিব কোনৰে। গতিকে বাহিৰখন চাফা হ'বলৈ হ'লে আমি ভকত বৈষ্ণৱ সাধু মহন্ত সকলোকো নমস্কাৰ কৰিবলৈ শিকিব লাগিব। এৰাম সুহিদ সুদৰ একো নচাৰি বেচিতে কৰিবে কন্দল পাঞ্চ গন্ধাৰ নিমিত্ৰে হৃদক বান্ধিবে ধনৰ নিদানে কন্দলতো মৰি যাইবে আপুনিও প্ৰাণে। ভাৰ্যা পুত্ৰ পিতৃ মাতৃ একোনে দেশিত আপুনি জীবেক মাত্ৰ দুৰ্ঘুৰ কলিত মিলিবে লোকত আনো অনেক বিপাক কতেক কহিবু দুষ্ট কলিৰ চেষ্টা এ পৰম দাৰুণ কলি পাপৰ সাগৰ ইহা তম জীবে জ্ঞান হৰি বেলু কৰ পিতু সিতু কৃষ্ণ কীৰ্তনে ভকতি নভৈলে দুনাই মায়া ধৰ এৰা কৰে অচেতন ব্ৰহ্ম জ্ঞান এহত পৰৈ পৰৱৰ্তী আখি সংসাৰ গৰ্তত এ ভকতি বিহীন হেন জ্ঞানৰ অৱস্থা মহামূঢ় বিষয়ৰ সেইবোৰ কথা ৰামে যিটো নাৰায়ণ কৃষ্ণ জগতৰে ধাতা জগত নিবাস জগতৰে পিতা মাতা। বাৰু কৃষ্ণ যে ইমানকণ সময়লৈকে আমাৰ বাপসকলে দীঘলীয়া পাঠ কৰিলে, এই পাঠত পৰীক্ষিত ৰজাত শুকমুনিয়ে প্ৰলয়ৰ সম্পৰ্কে কথাবিলাক অৱগত কৰিলে। আমি নিশ্চয় ভাল লাগিল শুনি। এতিয়া প্ৰলয়ৰ কথা ক'বলৈ যাওঁতে 33 কোটি দেৱতাৰ প্ৰমুখে ব্ৰহ্মাক কেন্দ্ৰবিন্দু কৰিব লগা হ'ল। ব্ৰহ্মাকে প্ৰমুখ কৰি আমি যিমানবিলাক জীৱ জগত আছোঁ সকলো এদিন আমি প্ৰলয়ত
লীন যাব বা শেষ হৈ যাব লাগিব। এইকাৰণে ৰজা পৰীক্ষিতে ভাবি আছিল যে সদায় মই ৰজা হৈয়ে থাকিম। এই কাহিনীটো কোৱাৰ লগে লগে তেওঁ আত্মজ্ঞান উপলব্ধি হ'ল। এতিয়া ৰজা পৰীক্ষিতক শুকমুনিয়ে ক'লে, ৰজা এদিন তুমি ৰজা হৈ সন্মান পাইছিলা, কিন্তু ৰজাৰ এদিন যেতিয়া মৃত্যু হ'ব সাধাৰণ নাগৰিকৰ দৰে তুমি জীৱন অতিবাহিত কৰিব লাগিব। এইটো হ'ল মৃত্যুৰ পাছত আমাৰ এটা সন্মান। এতিয়া কি কি সন্মান পাম? ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিলে যে মৃত্যুৰ পাছত আমি কি সন্মান পাম? তেতিয়া ৰজা পৰীক্ষিত সুকে ক'লে, এই শৰীৰৰ অৰ্থে কৰ্ম কৰি নানা প্ৰাণ গৈলে সৱ হৈব জানানে না জানা। হে ৰজা পৰীক্ষিত, তোমাৰ মৃত্যুৰ পাছত ৰজাৰ উপাধিও স হ'ব আৰু সাধাৰণ নাগৰিকৰ উপাধিটো স হ'ব। এতিয়া ৰজা পৰীক্ষিতে আকৌ ভয় খালে যে ইয়াৰ পাছত কিবা উপাধি পাম নেকি? তেতিয়া শুকমুনিয়ে ক'লে, এই কাষ্ঠ যে নাথাকিবে ক মাটিতে পৰিয়া, এই দেহ আপোনাৰ বুলকি লাগিয়া। হে ৰজা পৰীক্ষিত, এইটো তোমাৰ নিজৰ শৰীৰ বুলি কেলে ক'লা? এতিয়া 2 নম্বৰ উপাধি কি পৰিব? কি পাম আমি? কাঠৰ দৰে পৰি থাকিব লাগিব। 3 নম্বৰ উপাধি, তোমাক যি ৰজা বুলি মাতিছিল, যি তোমাক নমস্কাৰ কৰিছিল, সেইজনে দেখিলেও গা ধুবগৈ লাগিব আৰু চুলেও গা ধুব লাগিব। ৰাম ইষ্ট মিত্ৰ বান্ধৱ আদি যত যত অসুচি বুলিয়া নকৰিব দৰ্শন। এইটোৱে হ'ল কালৰ প্ৰভাৱ। সেইকাৰণে ৰজা পৰীক্ষিতক ক'লে, হে ৰজা, ব্ৰহ্মাকে প্ৰমুখ কৰি যিমানবিলাক জীৱ আছে সকলো এদিন লয় আছে। লয় মাত্ৰ এজনৰে নাই, সেইজন হ'ল সৃষ্টিকৰ্তা প্ৰভু ভগৱন্ত। এইজনৰ কিন্তু লয় নাই। সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে ইমান ধুনীয়াকৈ ঘোষাত কৈছে, ব্ৰহ্ম আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই, তুমি সে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। এইকাৰণে আমি ব্ৰহ্মাকে প্ৰমুখ কৰি আমি যিমানবিলাক জীৱ আছোঁ সকলো মায়াৰ ৰহিত। কিন্তু মানুহক তৰণৰ উপায় এটা মহাপুৰুষে দিছে। অন্য জীৱবিলাকক আৰু মানুহক দিয়া পৰামৰ্শটো সম্পূৰ্ণ সুকীয়া। এতিয়া মহাপুৰুষ মাধৱদেৱে কৈছে আমাক যে তোমালোকে মায়াৰ পৰা হাত সাৰিবলৈ হ'লে এটা কাম কিন্তু তুমি কৰিবই লাগিব। কি? ঈশ্বৰক সেৱা নকৰে নিমিত্তে মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক ৰহিত নেপাৰে শৰণ নলৱে যাৱে। যে মায়াৰ পৰা হাত সাৰিবলৈ আমাৰ এটা মাত্ৰ উপায় দিছে, এইটো আমি ঈশ্বৰত আশ্ৰয় ল'ব লাগিব। ঈশ্বৰত আশ্ৰয় নোলোৱা জীৱই মায়াৰ পৰা হাত সাৰাটো সম্ভৱ নহ'ব। গতিকে আমি মায়াৰ পৰা হাত সাৰিবলৈ হ'লে ঈশ্বৰক সেৱা কৰিব লাগিব, ঈশ্বৰক আত্মা জ্ঞান কৰিব লাগিব, দেখাজনক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব, আৰু দেখাজনৰ ওচৰত আমি ভক্তি নমস্কাৰ কৰিবলৈ শিকিব লাগিব। মই অকণমান আগতে কৈছিলোঁ কথাটো যে দেখাজনক নমস্কাৰ সেৱা কৰিলে আমাৰ কি লাভ হয়?
যে তেখেতসকলৰ পৰা আমি এটা আশীৰ্বাদ পাম। আশীৰ্বাদটো নোপোৱা জীৱই ঈশ্বৰকো সেৱা নকৰে নিমিত্তে মায়াৰ পৰা হাত সৰাটো ইমান সম্ভৱ নহয়। সেইকাৰণে সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণৰ কৃপা, প্ৰসাদ মানে কৃপা। কৃপা পাবলৈ হ'লে আপুনি নেদেখাজনক পূজা কৰি থাকিলেই নহ'ব, আমি দেখাজনকো পূজা কৰিবলৈ শিকিব লাগিব। গতিকে আমি প্ৰলয়ত আমি যাবই লাগিব। এদিন আমি জন্ম হৈছোঁ, আমাৰ মৃত্যু আছেই, কিন্তু অৱতাৰী পুৰুষবিলাকৰ মৃত্যু নাই। এয়া কথা ভগৱন্ত প্ৰভুৱে নিজ মুখে ক'ব লগা হৈছে যে তুমি জন্ম হৈছা আৰু মোৰ অৱতাৰ আছে। অৱতাৰ বাদে যেতিয়ালৈকে অৱতাৰবাদক জন্মবাদে গ্ৰহণ নকৰে তেতিয়ালৈকে তুমি মায়াৰ পৰা হাত সাৰিব নোৱাৰিবা। গতিকে আমি এই প্ৰলয়ৰ পৰা হাত সাৰিবলৈ হ'লে আমি ভগৱন্তক আশ্ৰয় ল'ব লাগিব, পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিব লাগিব, দেখাজনক নমস্কাৰ কৰিবলৈ শিকিব লাগিব আৰু নেদেখাজনক হৃদয়তে বিশ্বাস কৰিব লাগিব। এনেকৈ নকৰা জীৱই কোনো কাৰণত মায়াৰ পৰা বা প্ৰলয়ৰ পৰা হাত সাৰিব নোৱাৰিব। এইকণ সময়লৈকে পদে আমাক ইমানখিনি কথা ক'লে। ইয়াৰ পাছত কি কৈছে আমি অকণমান পাঠ কৰিম। কৃষ্ণ। হে ৰাম কহিলো তাহান কিছু মাত্ৰ লীলা কথা, কহিবে নপাৰে সবে ব্ৰহ্মায়ু সৰ্বথা। হেন বা হৈবেক শংকা মনত তোমাৰে, সমস্তে কহিবে যেবে ব্ৰহ্মায়ু নপাৰে। হে ৰাম তেবে ইটো কথা কহি বাক কোন কাজ, আৰু অভিপ্ৰায় কহো শুনা মহাৰাজ। হে ৰাম সংসাৰত তিনি তাপ, যেন দাৱানল কৰিবাক লাগি আছে জীৱক বিকল। আকনিষ্ঠাৰিবে বাঞ্চে যিটো মহাজন, কৰন্তুক কৃষ্ণ কথা ৰখনি সেৱন। এহিহে ক্ষুদ্ৰী সনৌকা সংসাৰ সাগৰে, নাহি নাহি তৰণ পায় আতপৰে। চাৰি বেদ শুদ্ধয় শাস্ত্ৰৰ ইহে তত, কহিলো নৃপতিয়াবে তোমাৰ আগত। হেন জানি জন্ম লোকে নকৰিও বৃথা, যাৰ যেন শকতি শুনিও কৃষ্ণ কথা, যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন, এতেকে চিন্দিবে ঘোৰ সংসাৰ বন্ধন। হে ৰাম যেন ফল পাৱে তপ জপ তীৰ্থ স্নানে, যেন ফল পাৱে মহা যজ্ঞ যোগদানে, যেন ফল পাৱে মহা জ্ঞান বৈৰাগ্যত,
কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তনত হে ৰাম শ্ৰৱণ কীৰ্তন এৰি আন কৰ্ম কৰে পাৱে সম বিফল একো লিত তুনৰে অধৰ্মে খেদাইলে ধৰ্মে কৈতো নপাই ঠাই হৰি ভকতিত আছে শৰণ সোমাই ইয়াচৰি ভকতি যিটো নাম গুণ গাৱে সিজনে জানা সমস্তৰে ফল পাৱে দে ইমানকণ সময়লৈকে পাঠে কি ক'লে আমি অকণমান চমুৱে কৈছোঁ যে বাপসকল মনত ৰাখিব এই যে ৰাতিপুৱাৰ পৰা এতিয়া 4 বাজিব 3:30 হ'ল এতিয়ালৈকে আমি ইয়ালৈ বহুত ভকত আই মাতৃ যুৱক যুৱতীসকল আহিছোঁ কিন্তু মনত ৰাখিব ভগৱন্তই নিজ-মুখে কৈছে পূজা অনুকূলে দেন্ত ভল ভগৱন্তে যে আপুনি যিমান পূজা কৰে ফলটো সিমানহে পাব ধৰি ল'লোঁ কোনোবা এজনে 20 টকা এটা দি সেৱা কৰিলে সেৱা কৰি পেলাই তেওঁ দায়িত্ব সামৰিলে যাওঁগৈ আৰু পইচা এটা দিলোঁ তেলো দিলোঁ গুচি যাওঁগৈ তেওঁৰ নম্বৰটো সিমানহে পাব কোনোবাই টকাও দিব পৰা নাই তেলো দিব পৰা নাই মই ধৰি ল'লোঁ কথাটো এই ইমান ধুনীয়াকৈ শুনি আছোঁ আনন্দ মনে তেওঁ আকৌ ফল সিমানেই পাব ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বিভিন্ন কৰ্মত নিয়োগ হৈ আছে তেওঁলোকৰ নম্বৰটো সিমানেই মানে ভাগৱতলৈ আহিলোঁ বুলিয়েই সকলোৱে সমান নম্বৰ নিব নোৱাৰিব এইকাৰণে আমাৰ ভাগৱতত ইমান সুন্দৰ উপায় দিছে যে আজি যে আপোনালোকে পাঠ কৰিবলৈ বাপজনক মাতিলে এই বাপজনৰ নম্বৰ 100 আৰু আপোনালোকে শুনি থকা সকলৰ নম্বৰ 100 আৰু কোনোবাই একো বুজি পোৱা নাই মাতটোকে ভাল লাগিছে বুলি যদি কোনোবাই নমস্কাৰ কৰিলে সেইজনৰ নম্বৰ কিন্তু 100 আপুনি কিবা এটা ভাল পাব লাগিবই 10 টকা এটা দি পেলাই ঘৰত গৈ কাপোৰ ফেনৰ তলত বহি থাকিলে আপুনি সকলো নম্বৰ লাভ কৰিব নোৱাৰিব এইকাৰণে আমাৰ ভাগৱতে কৈছে যিবা কহে যিজনে ভাগৱতৰ কথা কয় যিবা শুনে যিজনে ভাগৱতৰ কথা শুনে যিবা আনন্দিত তিনিও সমান ফল শাস্ত্ৰৰ বিদিত যে শাস্ত্ৰই এনেকৈ ধৰ্মৰ কথা কৈছে সেইকাৰণে আমাক আহ্বান জনাইছে সমস্ত তীৰ্থত স্নান মই পদটো সুৰেৰে গোৱা নাই সমস্ত তীৰ্থত স্নান কৰিলেক সৰ্বে যজ্ঞ দীক্ষিত ভৈলে যিটো জন সমস্ত দানৰে ফল পাইলে শিষিজনে আতি যিটো কৰৈ নামৰ কীৰ্তন যে অন্যবিলাক ফলতকৈ নাম কীৰ্তনৰ ফলটো শ্ৰেষ্ঠ আৰু বিশেষ বুলি এইকণ সময়লৈকে পৰীক্ষিত ৰজাক শুকমুনিয়ে অৱগত কৰিছে হে ৰজা তপ জপ যাগ যজ্ঞৰ ফলটো কেতিয়া পাবা ঠিক নাই কিন্তু ঈশ্বৰক উপাসনা কৰিলে তাৰ ফলটো তুমি তাৎক্ষণিকভাৱে পাবা তাকে যেনিবা তুমি দেখা নাপাবা অন্য দেৱতাই দিয়া ফলটো দেখা পায় কিন্তু ভগৱন্তই দিয়া ফলটো তুমি দেখা নাপাবা সেইকাৰণে সমস্ত তীৰ্থত স্নান কৰিলেক সৰ্বে যজ্ঞ দীক্ষিত ভৈলে যিটো জন সমস্ত দানৰে ফল পাইলে শিষিজনে আতি যিটো কৰৈ নামৰ কীৰ্তন নাম কীৰ্তনতে গোটেই তপ জপ যাগ যজ্ঞৰ ফলটো তুমি লাভ কৰিব পাৰিবা এইকণ সময়লৈকে পদে আমাক ক'লে ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ম কৃষ্ণ হে ৰাম
এতেকে খেকুলিত কীৰ্তন ধৰ্ম সাৰ আউৰ একো থানে নাই ধৰ্মৰ সঞ্চাৰ এহিহে পৰম ধৰ্ম জানিবা সৰ্বথা হেনবা বুলিবা কৈত পাইলা ইটো কথা একোৱে পুৰুষে নতু শুনি কৰ্ণ চুটি কহু আৰু গুণ আবে শুনি নৃপতি বেদতো ৰহস্য ইটো আতি অনুপাম পৰমাৰ্থ শাস্ত্ৰ মহা ভাগৱত নাম হে পৰম ঈশ্বৰ যিটো নাৰায়ণ মুনি ইটো শাস্ত্ৰ তেন্তে মাত্ৰ জানন্ত আপুনি এৰাম পাছে পদ্ম কলপত কেশৱ সাক্ষাৎ ইটো মহাভাগৱত কহিলা ব্ৰহ্মাত এ পৰম ঈশ্বৰ জ্ঞান ৰহস্য ভকতি জানি কৃত আতি ভৈলা প্ৰজাপতি এ পৰম দয়ালু দেৱ জগত পিতা হে কৈলা নাৰদত ইটো পুৰাণ সংহিতা হে কৃষ্ণ দ্বৈপায়ন যিটো মোৰ পিতৃ ব্যাস হৃদয়ায় নাৰদে তান্ত কৰিলা প্ৰকাশ নাৰদৰ উপদেশে ব্যাস সৰ্বজান কৰিলা বিস্তাৰ ইটো শাস্ত্ৰক নিৰ্মাণ মহাভাগৱত ইটো পুৰাণ সংহিতা পৰম স্নেহত মুত কহিলন্ত পিতা এ সুৰক্ষিত মুনি আক কেহুৱে নজানে নাহিকে পচাৰ আউৰয়ে কোথানে এ নষ্ট ভৈলা প্ৰজা জানি কলিৰ পাপত এতেকে কহিলো মই তোমাৰ আগত এতিয়া শুকমুনিয়ে পৰীক্ষিতৰ ওচৰত তেওঁ স্বীকাৰ আৰম্ভ কৰিছে যে হে মহাৰাজ মই যে তোমাৰ আগত ইমান সময়লৈকে ভাগৱতৰ কথাখিনি ক'লোঁ এয়া মই কাৰ পৰা শুনিলোঁ কাৰ পৰা পালোঁ এই কথাখিনি তোমাক মই অৱগত কৰিলোঁ এতিয়া কাৰ পৰা পালে ব্ৰহ্মাই দিলে নাৰদক ইটো ফল ভাগৱত নাৰদে ব্যাসক আনি দিলা ইদালে সিদালে লাগি তিলে কণ গৈল ভাঙি শুকমুখে ভূমিত পৰিলা তেওঁ স্বীকাৰ কৰিছে যে মই কাৰ পৰা ভাগৱত পালোঁ আৰু মই তোমাক ইমান সময়লৈকে কাৰ যোগেদি কথাখিনি ক'লোঁ এটা ইতিহাস মহাপুৰুষে ইয়াত অৱগত কৰিছে ইয়াৰ পাছত কি কৈছে শুনিম হে ৰাম দেখিতে নপাৰি তু লোকৰ নিকাৰ কৃপায়ে কৰিলো আনি শাস্ত্ৰক প্ৰচাৰ আকে শুনি ভনি কলি
যুগে যত লোক মহা সুখে থাকিয়া ঘৰতে নিষ্ঠাৰোক উগ্ৰ শ্ৰৱা সুতয়া আছা আগতে উৎসুকে আঙুলি নেদেখি তাক বুলি লন্ত সুকে নৈমিষাৰণ্য তৰিষি সমজাত তথা এহি সুতে কৈবাইতো ভাগৱত কথা আতহন্তে হইব ইটো ৰাজ্যত বিদিত আকে শুনি নিস্তাৰিব দুৰ্ঘোৰ কলিত এ ৰাম এতেকে বুলন্ত গুৰু শুক প্ৰসাদত ভৈল শাস্ত্ৰ তেখনে সুতৰ কণ্ঠাগত এ মহামুনি শুকৰ প্ৰসাদে পায়া সুত মিলিলে আনন্দ যেন ভৈলেন্ত মুকুত সুকে এটা বৰ সুন্দৰ পৰামৰ্শ আগবঢ়ালে যে গুণীসকলে সদায় আনক গুণ দিবলৈ চেষ্টা কৰে মনত ৰাখিব কিন্তু আমাৰ দৰে সাধাৰণখিনি নিজক গুণটো ল'বলৈ বিচাৰোঁ কিন্তু শুকৰ দৰে মহামুনিসকলে আনক গুণটো দিব বিচাৰে যেতিয়া ভাগৱতৰ কথা মই ক'বলৈ ওলাইছিলোঁ তেওঁ স্বীকাৰ কৰিছে ৬০,০০০ ঋষিমুনি আবেষ্টনীৰ ভিতৰত আৰু আবেষ্টনীৰ বাহিৰত আছিল সুত মহামুনি যাৰ নামটো উগ্ৰশ্ৰৱা সুত বুলি কোৱা হৈছে যে তেওঁ বাহিৰত আছিল কিন্তু বাহিৰত থাকিলেও গোটেই কথাখিনি তেওঁ কিন্তু কণ্ঠত জমা হৈ গৈছিল তেওঁ কিমান ভাগ্যৱন্ত চাওকচোন এইকাৰণে সুতয়েহে ভাগৱতৰ কথাখিনি ভালকৈ গম পালে কিন্তু অন্যান্য ঋষিমুনিসকলে ইয়াক উপলব্ধি কৰিব নোৱাৰিলে সেইকাৰণে ভাগৱত শুনোতে মই কোন জাতৰ এইটো সুধিব ভাবিব নালাগে ভাগৱত শুনোতে মই কিমান ডিগ্ৰীধাৰী এইটো অনুভৱ কৰিব নালাগে ভাগৱত শুনোতে মই গাঁওখনৰ ভিতৰত কিমান ধনী সেইটো ভাবিব নালাগে ভাগৱত শুনোতে মই কিমান ধুনীয়া কিমান ভাল চেহেৰা এনেকৈ ভাগৱত শুনিব নালাগে গতিকে এনেকৈ ভাগৱত শুনাৰ কাৰণে ৬০,০০০ ঋষিমুনিয়ে ভাগৱতৰ তত্ত্বটোকেই বুজি পোৱা নাছিল যিটো সুত মহামুনিয়ে বুজি পালে এতিয়া পৰীক্ষিত কোৱাৰ চৰে আমাক কৈছে হে মহাৰাজ পৰীক্ষিত যে ভাগৱত এনেকৈও আবেষ্টনীৰ বাহিৰত এজন মহামুনিয়ে শুনিছিল তেওঁৰ নাম আছিল উগ্ৰশ্ৰৱা সুত গতিকে আমাৰ আজি বহুত ভকতে কয় দেই ইয়াত নকয় বাৰু এই ভাগৱত শুনি ভাল লাগে ৰন্ধন কৰি আছিলোঁ কেনেকৈ শুনিবা ইমান শব্দটো ধুনীয়া শব্দ এটা আজি আপোনালোকে প্ৰয়োগ কৰিছে প্ৰায় ২-৩ কিলোমিটাৰ আঁতৰলৈকে শব্দ গৈছে গতিকে ৰান্ধনীগৰাকীয়ে যদি আপোনালোকক কয় ভাগৱত কি পাতিলে মই নুশুনিম তেতিয়াহ'লে ভুল হ'ব নহয় বাপ গতিকে ভাগৱত শুনাও হ'ল আৰু ভকতক দ্ৰব্য খোৱাল তেওঁ দুটা ভগৱন্তৰ পৰা কৃপা পাইছে মনত ৰাখিব যে দুটা কৃপা পায়ো যদি তেওঁ কৃপা লাভ কৰিব পৰা নাই তেতিয়া ভগৱন্তে কৈছে জানিও অৱজ্ঞা কৰে যিটো মন্দ্ৰমতি গুৰু পিতৃ দুহে সিটো যাইবে অধো গতি